Today I am going to start a prose piece, Lost Spring. প্ৰথমতে আমি লেখকৰ বিষয়ে এনিছ জং 1964 was born in Rourkela. 1964 জন্মগ্ৰহণ কৰিছিল ৰুৰকেল্লাত and spent her childhood and adolescence in Hyderabad. হায়দৰাবাদত তেওঁৰ শৈশৱ আৰু কৈশোৰকাল কটাইছিল. She received her education in Hyderabad and in the United States of America. Her parents were both writers. মাক দেউতাক দুয়োজনেই ৰাইটাৰ আছিল. এনিছ জং began her career as a writer in India. She has been an editor and columnist for major newspaper in India and abroad. তেওঁ বাতৰি কাকতৰ সম্পাদকো আছিল আৰু তেওঁ বাতৰি কাকতত নিয়মীয়াকৈ লিখিছিল. And has authored several books আৰু বহুতো কিতাপ মানে গ্ৰন্থ ৰচনা কৰিছিল. The following is an excerpt from her book titled Lost Spring, Stories of Stolen Childhood. এই যিটো গল্প মানে প্ৰজ তেওঁৰ এখন গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে, এইটো এক্সাৰ্প বুলি কয়. কিছু অংশ কিয়দাংশ তুলি দিছে. এক্সাৰ্প নাম কি আছিল? লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড. ষ্টলেন চাইল্ডহুডৰ গল্পটা. Here she analyzes the grinding poverty and tradition which condemned these children to a life of exploitation. ইয়াত তেওঁ যিটো দাৰিদ্ৰতা মানে কি, আমাক একদম পিষ্ট কৰা দাৰিদ্ৰতা আৰু পৰম্পৰা যিয়ে আমাৰ শিশুবিলাকক এটা এক্সপ্লইটেশ্যনৰ লাইফ, তেওঁলোকে শোষিত হোৱা, তাৰমানে শোষণৰ জীৱন এটা কটাব লগা হয়, সেইটোকে বিশ্লেষণ কৰিছে. Sometimes I find a rupee in the garbage. Why do you do this? I ask Saheb, whom I encounter every morning scrounging for gold in the garbage dumps of my neighborhood. কেতিয়াবা মই জাহি জাবৰ দমত এটকা পাওঁ. Why do you do this? I ask Saheb, whom I encounter every morning scrounging for gold in the garbage dumps of my neighborhood. তুমি এইটো কিয় কৰা? ৰাইটাৰে সুধিছে. তাৰমানে মই মানে ৰাইটাৰ চাহেবক সুধে, যাক whom I encounter every morning. এইটো এনকাউণ্টাৰ শব্দটো ব্যৱহাৰ কৰিছে ঠিকেই. এনকাউণ্টাৰটো আচলতে সামৰিক বাহিনীৰ লগত উগ্ৰপন্থী যেতিয়া মুখামুখি হয় সেইটো, কিন্তু ইয়াতে মই আগতে কৈছোঁ যে অলপ এক্সেজাৰেশ্যন, এইটো অতিৰঞ্জিতভাৱে ব্যৱহাৰ কৰিছে, তাতে ইয়াৰে সাহিত্যৰ মূল্যটো বাঢ়ি যায়, হয় না? গতিকে কৈছে যে মই সদায়ে প্ৰত্যেক ৰাতিপুৱাই চাহেবক লগ পাওঁ আৰু যায় কি কৰি থাকে, স্ক্ৰাউঞ্জিং ফৰ গোল্ড ইন দ্য গাৰ্বেজ ডাম্পছ অফ মাই নেইবাৰহুড. আৰু মোৰ ওচৰ চুবুৰীয়াৰ য'ত জাহি জাবৰ থাকে তাতে কি কৰি থাকে, গোল্ডৰ সন্ধানত থাকে, তাৰমানে ভাল বস্তু বিচাৰি থাকে তাতে. চাহেব লেফ্ট হিজ হোম লং এগো. চাহেবে বহুদিন আগতে তেওঁৰ ঘৰ দুৱাৰ এৰি আহিছিল. সেট এমিডছ দ্য গ্ৰীণ ফিল্ডছ অফ ঢাকা. ঢাকা বাংলাদেশৰ ৰাজধানী, আগতে পূব পাকিস্তান আছিল, পাছত স্বাধীন ৰাষ্ট্ৰ হৈ বাংলাদেশৰ. গতিকে ঢাকাৰ সেউজীয়া পথাৰৰ মাজত তেওঁলোকৰ ঘৰ অৱস্থিত আছিল. হিজ হোম ইজ নট ইভেন এ ডিষ্টেণ্ট মেমৰি. তেওঁৰ ঘৰটো এতিয়াও একেবাৰে দূৰ স্মৃতি হৈ থকা নাই. There were many storms that swept away their fields and homes, his mother tells him. তাৰ মাকে তাক কয় যে তেওঁলোকৰ খেতি পথাৰ ঘৰ দুৱাৰ কি কৰে, ধুমুহাই উৰুৱাই নিয়ে. সঘনাই ধুমুহা হয় তাত, কাৰণ কি ঘূৰ্ণী বতাহ হয়, চাইক্লন হয়, কাৰণ সাগৰৰ পাৰতে. গতিকে তেওঁলোকে that's why they left looking for a gold in the big city where he now lives. এইকাৰণে তাতে অনবৰতে ধুমুহা, ঘূৰ্ণী বতাহ ইত্যাদিৰ কবলত পৰাৰ কাৰণে খেতি বাতি নষ্ট হৈ থাকে. তেওঁলোকে নগৰলৈ, মহানগৰলৈ ধাৱমান হৈছিল, ঢাপলি মেলিছিল
কিহৰ সন্ধানত খাদ্যৰ সন্ধানত অন্নবস্ত্ৰ সংস্থানৰ অন্নবস্ত্ৰ আৰু তেওঁলোকৰ বাসস্থানৰ সন্ধানত তেওঁলোকে নগৰলৈ ঢাপলি মেলিছিল বৰ্তমান য'ত তেওঁলোকে আছে I have nothing else to do he mutters looking away মোৰ অন্য কৰিব লাগে একো নাই নহয় তেওঁ ভৰ ভৰাইছিল Go to school I say glibly realizing immediately how hollow the advice must sound স্কুললৈ যোৱা মই কওঁ কিন্তু মই ৰাইটাৰে কৈছে যে জানো যে মোৰ যেটো এডভাইস পৰামৰ্শটো কিমান ফপলা মই নিজেও বুজি পাওঁ তথাপি তেওঁলোকক স্কুললৈ যোৱা There is no school in my neighborhood when they build one I will go মোৰ ওচৰ পাজৰে কোনো স্কুল নাই যদি কোনোবাই স্কুল হাজে মই যাম If I start a school will you come ৰাইটাৰে কৈছে মই যদি স্কুল এখন আৰম্ভ কৰোঁ তুমি আহিবানে I ask half joking মই অলপ আধা ধেমালিতে কৈছিলোঁ Yes he says smiling broadly খুব বহলভাৱে হাঁহি মাৰি কৈছিল নিশ্চয় মই স্কুললৈ যাম A few days later I see him running up to me Is your school ready এদিন দৌৰি মোৰ ওচৰলৈ আহিছিল লেখকৰ ওচৰলৈ আহিছিল কৈছে আপোনাৰ স্কুলখন সাজু হৈছেনে It takes longer to build a school I say embarrassed at having made a promise that was not meant লেখকে কৈছিল যে স্কুল সাজতে বহুত সময় লাগে তেওঁ বৰ লজ্জিত হৈছিল কাৰণ এনেকুৱা প্ৰতিশ্ৰুতি কিছুমান মানে কৰিছিল যি প্ৰতিশ্ৰুতি আসলতে সঁচা নহয় But promises like mine abound in every corner of his bleak world কিন্তু মোৰ নিচিনা এনেকুৱা প্ৰতিশ্ৰুতি সাহেবৰ জগতখনৰ প্ৰত্যেকটো কোণতে সদায় থাকে তাৰমানে এনেকুৱা মিছা প্ৰতিশ্ৰুতি তেওঁলোকে পাইয়ে থাকে After months of knowing him I asked him his name বহু মাহ লগ পোৱাৰ পিছত মই তাক এদিন তাৰ নামটো সুধিছিলোঁ Saheb e Alam he announces হি ঘোষণা কৰিছিল আসলতে কোৱা একে কথা অলপ এক্সাজাৰেশ্যন কৰিছে তেহে আৰু ইয়াৰ হেৰিটো বাঢ়ি যায় ঘোষণা কৰিছিল যে তাৰ নামটো কি Saheb e Alam he doesn't know what it means নামৰ হি অৰ্থটো নাজানে If he knew its meaning Lord of the universe he would have a hard time believing it কিন্তু হি জানিলেহেঁতেন যদিহে হি জানিলেহেঁতেন ইয়াৰ অৰ্থটো কি বিশ্বৰ অধিকৰ্তা তেতিয়াহ'লে হি এইটো বিশ্বাস কৰিবলৈয়ে টান পালেহেঁতেন হি আৰু বিশ্বৰ অধিকৰ্তা হ'ব পাৰেনে ৰেক পিকাৰ এজনে এনেকুৱা তাৰ ভাৱ মনলৈ নিশ্চয় আহিলেহেঁতেন Unaware of what his name represents he roams the streets with his friends an army of barefoot boys who appear like the morning birds and disappear at noon এই কথাটোত unaware of what his name represents তাৰ নামটোই কি বুজায় সেইটো সম্পৰ্কে হি একেবাৰে অজ্ঞ হি কি কৰে গোটেই ৰাস্তাটো তাৰ বন্ধু বৰ্গৰ লগত ঘূৰি ফুৰে an army of barefoot boys তাৰ মানে আৰ্মিটো এটা কালেক্টিভ নাউন এটো বহুত খালি ভৰিৰে ঘূৰি ফুৰা ল'ৰাৰ লগত who appear like the morning birds and disappear at noon সুন্দৰ তুলনা এটা ৰাতিপুৱা চৰাইৰ নিচিনা তেওঁলোকে আবিৰ্ভাৱ হয় আৰু দুপৰীয়াৰ লগে লগে শেষ হয় চৰাইবিলাকেও ৰাতিপুৱা সময়ত they become active আৰু লাহে লাহে তেওঁলোকে গধূলি সময়ত গধূলি হোৱাৰ আগে আগে এক্টিভ হয় এওঁলোকেও ঠিক তেনেকৈ ৰাতিপুৱাৰ লগে লগে এক্টিভ হয় আৰু নোহোৱা হৈ যায় Over the months I have come to recognize each of them প্ৰায় মাজুৰা অবজাৰভেশ্যনৰ ফলত মই তেওঁলোকৰ প্ৰত্যেকজনকে চিনি পোৱা হৈছোঁ Why aren't you wearing chappals I asked one মই এজনক এদিন সুধিলোঁ তুমি কিয় চেণ্ডেল নিপিন্ধা My mother did not bring them down from the shelf he answered simply হি খুব সহজভাৱে উত্তৰ দিলে মোৰ মায়ে থাকৰ পৰা শেল্ফৰ পৰা চেণ্ডেলযোৰ আনি নিদিয়ে Even if she did he will throw them off
এটছ এনাডাৰ হু ইজ ৱেৰিং শ্বুজ ডেট ডু নট মেটছ। এজনে আৰু কৈছে যদি মোৰ মায়ে আনিও দিয়ে তথাপি মই দলিয়াই পেলাম। সি এযোৰ পিন্ধি আছে যিযোৰ তাৰ ভৰিৰ লগত খাপ নাখায়, তাৰমানে হয়তো ডাঙৰ হৈছে। হুৱেন আই কমেণ্ট অন ইট হি চাফুলছ হিজ ফিট এণ্ড চেজ নাথিং। মই যি লেখকে কৈছে যে মই কমেণ্ট দিব লওঁতে যেতিয়া কমেণ্ট দিওঁ তেতিয়া সি একো কোৱা নাই, চেণ্ডেলযোৰ অলপ চাফুল কৰিছে আৰু একো কোৱা নাই। আই ৱান্ট টু চে যে থাৰ্ড বয় হু হেজ নেভাৰ অ'নড এ পেয়াৰ অল হিজ লাইফ। তৃতীয়জনে কৈছে মই জীৱনত এযোৰ জোতা পোৱা নাই, গতিকে মোক লাগে। ট্ৰেভেলিং এক্ৰছ দ্য কাণ্ট্ৰি আই হেভ চিন চিলড্ৰেন ৱাকিং বেয়াৰ ফুট ইন চিটিজ অন ভিলেজ ৰোডছ। মই গোটেই কাণ্ট্ৰি দেশখন ঘূৰি মই এটা গম পাইছোঁ যে কি ল'ৰা ছোৱালীবিলাকে খালী ভৰি নগৰবিলাকত চহৰৰ নগৰবিলাকত আৰু গাঁৱৰ ৰাস্তাবিলাকত খোজকাঢ়ি ফুৰে। ইট ইজ নট লেক অফ মানি বাট এ ট্ৰেডিশ্যন টু ষ্টে বেয়াৰ ফুট ইজ ওৱান এক্সপ্লেনেশ্যন। এটা ব্যাখ্যা দিয়ে কি যে এইটো আচলতে ধনৰ অভাৱত নহয়, তেওঁলোকৰ পৰম্পৰাৰ তেওঁলোকক এনেকুৱা হৈ থাকিবলৈ বাধ্য কৰায়। I wonder if this is only an excuse to explain away a perpetual state of poverty. মই ভাবোঁ ৰাইটাৰে কৈছে যে এইটো এটা চিৰস্থায়ী দাৰিদ্ৰতাটো এৰাই চলাৰ কাৰণে, চিৰস্থায়ী দাৰিদ্ৰতাটোক কাৰণে একটা অজুহাত। I remember a story a man from Udupi once told me. উডুপিৰ এজন মানুহে মোক গল্প এটা কোৱা মনত আছে। As a young boy he would go to school past an old temple. সৰু ল'ৰা হিচাপে সি স্কুললৈ গৈছিল আৰু স্কুললৈ যাওঁতে মন্দিৰ এটা পাৰ হৈ যাব লাগিছিল। Where his father was a priest, য'ত তেওঁৰ দেউতাক পুৰোহিত আছিল। He would stop briefly at the temple and pray for a pair of shoes. গতিকে তাতে সি এযোৰ জোতাৰ কাৰণে কি কৰিছিল? ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। 30 years later I visited his town and the temple, which was now drowned in an air of desolation. 30 বছৰ পাছত মই নগৰখন আৰু মন্দিৰটো ভ্ৰমণ কৰিছিলোঁ আৰু যিখিনি এতিয়া নিৰ্জনতাত ডুব গৈ আছে। ডাউন মানে এইটো পানীত ডাউনৰ কথা কোৱা নাই, এইটো নিৰ্জনতাত ডুব গৈ থকাটো কথা কৈছে। ইন দ্য বেকয়াৰ্ড হুৱেৰ লিভ দ্য নিউ প্ৰিষ্ট দেয়াৰ ৱেৰ ৰেড এণ্ড হোৱাইট প্লাষ্টিক চেয়াৰ্ছ। পাছফালে য'ত নতুন পুৰোহিতটো আছে তাতে কিছুমান বগা আৰু ৰঙা আৰু বগা প্লাষ্টিক চেয়াৰ আছিল। এ য়ং বয় ড্ৰেছড ইন এ গ্ৰে ইউনিফৰ্ম ৱেৰিং চক্স এণ্ড শ্বুজ arrived panting and threw his school bag on a folding bed. এটা সৰু ল'ৰা আহি স্কুলৰ পৰা আহি একদম ফপাই জোপাই আহিছে, আহি মানে মোজা আৰু জোতা পিন্ধি বেগখন ফল্ডিং বিচনাত দলিয়াই দিছে। Looking at the boy I remember the prayer another boy had made to the goddess when he had finally got a pair of shoes. এযোৰ জোতা সি অৱশেষত পাই গৈছিল, ভগৱানক প্ৰাৰ্থনা কৰি। Let me never lose them, মোক জোতাযোৰ হেৰুৱাবলৈ নিদিবা। দ্য গডেছ হেড গ্ৰাণ্টেড হিজ প্ৰেয়াৰ, মানে দেৱীয়ে তাৰ প্ৰাৰ্থনাটো মঞ্জুৰ কৰিছিল। য়ং বয়জ লাইক দ্য চন অফ দি প্ৰিষ্ট নাও ৱৰ শ্বুজ। এই ডেকাল মানে সৰু সৰু ল'ৰাবিলাক, পুৰোহিতৰ ল'ৰাবিলাকে এতিয়া জোতা পিন্ধে। বাট মেনি আদাৰ্ছ লাইক দ্য ৰেক পিকাৰ্ছ ইন মাই নেইবাৰহুড ৰিমেইন শ্বুলেছ। বাট most of the ৰেক পিকাৰ ষ্টিল ৰিমেইন শ্বুলেছ। বহুত ৰেক পিকাৰবিলাকে এতিয়াও জোতা নিপিন্ধাকৈয়ে থাকে। আজিলৈ ইমানেই, ধন্যবাদ।